ক্ৰীড়া বাৰ্তা ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। সদ্য সমাপ্ত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত মুঠ ১২১টা পদকেৰে ছাৰ্ভিচেছ দলে শীৰ্ষস্থান অধিকাৰ কৰে। ১৯৮টা পদক লাভ কৰা মহাৰাষ্ট্ৰ সোণৰ পদকৰ সংখ্যাৰ বাবে দ্বিতীয় স্থানত থাকিবলগীয়া হয়। হাৰিয়ানাই তৃতীয় স্থান লাভ কৰে। ছাৰ্ভিচেছে মুঠ ৬৮টা সোণৰ, ২৬টা ৰূপৰ আৰু ২৭টা ব্ৰঞ্জৰ পদক লাভ কৰে। মহাৰাষ্ট্ৰই ৫৪টা সোণৰ, ৭১টা ৰূপৰ আৰু ৭৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। পদকৰ সংখ্যাৰে তৃতীয় স্থানত থকা হাৰিয়ানায়ো ছাৰ্ভিচেছতকৈ বেছি অৰ্থাৎ ১৫৩টা পদক অৰ্জন কৰে। হাৰিয়ানাই লাভ কৰা সোণৰ পদকৰ সংখ্যা ৪৮। দলটোৰ ক্ৰীড়াবিদসকলে ৪৭টা ৰূপৰ আৰু ৫৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। ক্ৰীড়া সমাৰোহত এইবাৰ অসম চতুৰ্বিংশ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। অসমে ৩টা সোণৰ, ১৫টা ৰূপৰ আৰু ১৬টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৪টা পদক লাভ কৰে। চুবুৰীয়া ৰাজ্য মণিপুৰে ১৪টা সোণৰ, ১৫টা ৰূপৰ আৰু ২৩টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫২টা পদক অধিকাৰ কৰি পদক তালিকাৰ একাদশ স্থানত থাকে। চুবুৰীয়া ৰাজ্য মেঘালয়ে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। পুৰুষৰ কায়াকিং প্ৰতিযোগিতাত বিকাশ ৰাণাই সোণৰ পদক অৰ্জন কৰে। মহিলাৰ কায়াকিঙত মেঘালয়ৰ এলিজাবেথ ভিনচেণ্টে ৰূপৰ পদক অৰ্জন কৰি আন এটা কৃতিত্ব কঢ়িয়াই আনে। ৰাজ্যখনে উত্তৰাখণ্ডত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত মুঠ ১২টা পদক অৰ্জন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য মিজোৰামে এইবাৰ টাইকোৱাণ্ডোৰ পুৰুষৰ দলীয় শাখাত সোণৰ পদক লাভ কৰে। পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ মেঘালয়ত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি.টি. উষাই ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ স্থান সম্পৰ্কে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সমাৰোহৰ মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পতাকা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক অৰ্পণ কৰে। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত কালি অনুষ্ঠিত FIH প্ৰ' লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ পুৰুষ দলটোৱে স্পেইনক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ মনদীপ সিং আৰু দিলপ্ৰীত সিঙে একোটাকৈ গ'ল দিয়ে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত স্পেইনৰ হাতত ৩-১ গ'লত পৰাজিত হোৱাৰ পাছত কালিৰ খেলখনত লাভ কৰা জয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে। কাইলৈ আন এখন খেলত ভাৰত জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতীয় মহিলাৰ দলটো ইংলেণ্ডৰ হাতত শ্বুট আউটত পৰাস্ত হয়। খেলখন ২-২ গ'লত অমীমাংসিত হৈ ৰোৱাত শ্বুট আউট খেলোৱা হয়, য'ত ইংলেণ্ডে ২-১ত জয়লাভ কৰি বোনাছ পইণ্ট লাভ কৰে। যোৱা শনিবাৰে অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে ইংলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰিছিল। কাইলৈ পৰৱৰ্তী খেলত ভাৰতৰ মহিলা দলটো স্পেইনৰ মুখামুখি হ'ব। ভাৰতৰ বাহিৰেও FIH প্ৰ' লীগত পুৰুষৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰা আন কেইখন দেশ হৈছে নেদাৰলেণ্ড, ইংলেণ্ড, বেলজিয়াম, স্পেইন, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, জাৰ্মানী আৰু আয়াৰলেণ্ড। আনহাতে মহিলাৰ শাখাত ভাৰতৰ বাহিৰেও চীন, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা, ইংলেণ্ড আৰু জাৰ্মানীয়ে প্ৰতিযোগিতাত ভাগ লৈছে। ক্ৰিকেট জগতৰ মিনি বিশ্বকাপ ৰূপে অভিহিত চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। পাকিস্তানে আয়োজন কৰা এইবাৰৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ খেলসমূহ ডুবাইত আয়োজিত হ'ব। ৮টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ১৫খন খেল খেলোৱা হ'ব। ৮টা দলক ২টা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ পৰ্যায়ত ৩খনকৈ খেল খেলাৰ পাছত দুয়োটা গ্ৰুপৰ শীৰ্ষই ২টাকৈ দলে ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। গ্ৰুপ এত ভাৰতৰ সৈতে আয়োজক দেশ পাকিস্তানৰ লগতে বাংলাদেশ আৰু নিউজিলেণ্ড আছে। গ্ৰুপ বিত আছে আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ সহ অধিনায়ক ৰূপে শুভমন গিলে দায়িত্ব পালন কৰিব। দলৰ আন সদস্যসকল হৈছে বিৰাট কোহলি, শ্ৰেয়স আয়াৰ, KL ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা আৰু বৰুণ চক্ৰৱৰ্তী। প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে ভাৰতীয় দলটো শনিবাৰে ডুবাইত উপস্থিত হৈছেগৈ। দুবাৰৰ চেম্পিয়ন ভাৰতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলেৰে ICC চেম্পিয়নছ ট্ৰফী ২০২৫ত অভিযান আৰম্ভ কৰিব। ২৩ ফেব্ৰুৱাৰীত ভাৰত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সন্মুখীন হ'ব। গ্ৰুপ এত ভাৰতে নিজৰ শেষৰ মেচখন নিউজিলেণ্ডৰ বিৰুদ্ধে ২ মাৰ্চত খেলিব। হংকঙত কালি অন্ত পৰা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ পুৰুষ আৰু মহিলা দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ছেমি ফাইনেল খেলত ভাৰতৰ পুৰুষ দলটো মালয়েছিয়াৰ হাতত পৰাস্ত হয়। মহিলা দলটোৱে আয়োজক হংকঙৰ হাতত পৰাজয় বৰণ কৰে। এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ছেমি ফাইনেলত পৰাস্ত হোৱা দলকো ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাৰ এইটো আছিল ২২ সংখ্যক সংস্কৰণ। ভাৰতীয় পুৰুষ দলটোৱে প্ৰতিযোগিতাৰ ইতিহাসত এতিয়ালৈকে ২টা সোণ, ৬টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৯টা পদক অৰ্জন কৰিছে। আনহাতে মহিলা দলে 2টা সোণ, 2টা ৰূপ আৰু 8টা ব্ৰঞ্জসহ মুঠ 12টা পদক অৰ্জন কৰিছে।
মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি বৰোদাৰাৰ কোটাম্বি ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব কালি নিশা একেখন ষ্টেডিয়ামতে অনুষ্ঠিত আন এখন খেলত গুজৰাট জায়েণ্টছে ইউপি ৱাৰিয়ৰ্ছক 6 উইকেটত পৰাস্ত কৰে গুজৰাট জায়েণ্টছে 18 অভাৰত 6টা উইকেটৰ বিনিময়ত 144 ৰানৰ বিজয় লক্ষ্যত উপনীত হয় খেলখনত অধিনায়ক এশলি গাৰ্ডেনাৰে 52 ৰান সংগ্ৰহ কৰে তেওঁক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয় ইয়াৰ পূৰ্বে গুজৰাট জায়েণ্টছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল প্ৰথমে বেটিং কৰি ইউপি ৱাৰিয়ৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 143 ৰান সংগ্ৰহ কৰে দলটোৰ হৈ দীপ্তি শৰ্মাই 39 ৰান আৰু উমা চেত্ৰীয়ে 24 ৰান সংগ্ৰহ কৰে প্ৰিয়া মিশ্ৰই খেলখনত 3টা উইকেট দখল কৰে উল্লেখ্য যে অসমৰ উমা চেত্ৰীয়ে ইউপি ৱাৰিয়ৰ্ছ আৰু জিন্তিমণি কলিতাই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণত মুঠ 5টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰতিটো দলে ডাবল ৰাউণ্ড ৰবিন ফৰ্মেটত আন 4টা দলৰ সৈতে দুখনকৈ খেলত ভাগ ল'ব শীৰ্ষ 3টা দল প্লে অফ পৰ্যায়লৈ আগবাঢ়িব আৰু তালিকাৰ শীৰ্ষত থকা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ পাব বাকী থকা দল দুটাই এলিমিনেটৰ খেলত অৱতীৰ্ণ হ'ব আৰু জয়ী দলটোৱে ফাইনেল খেলাৰ সুযোগ লাভ কৰিব যোৱা 14 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা মহিলা প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন 15 মাৰ্চত মুম্বাই বৰ্বন ষ্টেডিয়ামত আয়োজিত হ'ব যোৱা 13ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত 49 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসমে এটা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে প্ৰতিযোগিতাৰ ৰিদমিক পেয়াৰ পুৰুষৰ শাখাত মাজুলীৰ মাধুৰ্য শৰ্মা আৰু ডিব্ৰুগড়ৰ প্ৰণৱ চাংমায়ে ৰূপৰ পদক লাভ কৰে এই শিতানৰে মহিলাৰ শাখাত শোণিতপুৰৰ নিকিতা কোঁচ আৰু পুৰবী বৈশ্যই ব্ৰঞ্জৰ পদক লাভ কৰে আনহাতে ফ্ৰী ফ্ল যোগা দলীয় শিতানত প্ৰণৱ চাংমাই মাধুৰ্য শৰ্মা নিকিতা কোঁচ অংকিতা দত্ত আৰু হৰ্ষিতা গোস্বামীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে এই প্ৰতিযোগিতাত অসমৰ নিজৰা বৰা মিতালী দাস আৰু ডক্টৰ টুলুমণি দেৱী ৰেফাৰী ৰূপে উপস্থিত আছিল অহা 22 মাৰ্চৰ পৰা হ'ব লগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ খেলৰ সূচী কালি ঘোষণা কৰা হয় IPL 2025ৰ উদ্বোধনী খেল আৰু ফাইনেল খেলখন ইডেন গাৰ্ডেনত ক্ৰমে 22 মাৰ্চ আৰু 25 মেত অনুষ্ঠিত হ'ব 23 মেত কোৱালিফায়াৰ 2 অনুষ্ঠিত হ'ব ইডেন গাৰ্ডেনতে IPL 2025ৰ কোৱালিফায়াৰ 1 আৰু এলিমিনেটৰ খেল ক্ৰমে 20 মে আৰু 21 মেত হায়দৰাবাদত অনুষ্ঠিত হ'ব IPLৰ এইবাৰৰ সংস্কৰণত 65 দিনত অনুষ্ঠিত হ'ব মুঠ 74খন খেল উদ্বোধনী খেলত IPL 2024ৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰৰ IPLৰ প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখন খেল খেলিব কালি ঘোষণা কৰা IPLৰ সূচী অনুযায়ী ৰাজস্থান ৰয়েলছে তেওঁলোকৰ দ্বিতীয় হোম ভেন্যু গুৱাহাটীত 26 মাৰ্চ আৰু 30 মাৰ্চত দুখনকৈ খেল খেলিব মহানগৰীৰ বৰহাপাৰাৰ এছিএ ষ্টেডিয়ামত হ'বলগীয়া মেচ দুখনৰ প্ৰথমখনত ৰাজস্থান ৰয়েলছে যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু দ্বিতীয়খন খেলত 5বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব দুয়োখন খেলেই সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব চীনত অনুষ্ঠিত এছিয়া মিক্স টিম বেডমিণ্টন চেম্পিয়নশ্বিপত ইণ্ডোনেছিয়াই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে ফাইনেলত ইণ্ডোনেছিয়াই কালি দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন চীনক 3-1 ব্যৱধানত পৰাস্ত কৰে ইণ্ডোনেছিয়াই প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰিছে ছেমিফাইনেলত ইণ্ডোনেছিয়াই থাইলেণ্ডক 3-1 আৰু চীনে জাপানক 3-2 ব্যৱধানত পৰাস্ত কৰিছিল জাপান আৰু থাইলেণ্ডে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে ৰাজীৱ লোচন বৰঠাকুৰ আৰু অনুজা লোপামুদ্ৰাই প্ৰযোজনা কৰিলে আঞ্চলিক বাতৰি বিভাগে সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে নমস্কাৰ